শক্তিপীঠ কামাখ্যাৰ ভূমিত কাৰ চকু বহু কোটি টকীয়া কেলেংকাৰী কামাখ্যা ধামত কেলেংকাৰীৰ তথ্য বিচাৰি ইডিৰ অভিযান ভাৰতৰ অন্যতম শক্তিপীঠ কামাখ্যা ধামত সংঘটিত হৈছে কেইবা কোটি টকীয়া কেলেংকাৰী কামাখ্যা মন্দিৰলৈ বিভিন্ন ভক্তই ভক্তিৰে দিয়া কোটি কোটি টকা কোনোবাই নিজৰ পকেটত ভৰালে নেকি এনে বহু উত্তৰহীন প্ৰশ্নৰ উত্তৰ বিচাৰি কামাখ্যাত অভিযান চলালে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে 7 কোটি 62 লাখ টকাৰ বিত্তীয় খেলিমেলিৰ আঁৰত আছে নেকি দেৱোত্তৰ বোৰ্ড সিহঁতে গোটেই টকা পইচাবিলাক লৈ গৈছে আৰু কোনো একাউণ্টৰ হিচাপ নাই হিচাপ নিকাচ আমাক দাখিল কৰা নাই আমি এই ৰকমে চলাই আছো মন্দিৰ পৰিচালনা কমিটিয়ে দীঘলীয়া সময়ৰ বাবে কামাখ্যা ধামত ৰাজত্ব চলাইছিল দেৱোত্তৰ বোৰ্ডে বৰ্তমানৰ বৰদেউৰী সমাজৰ অভিযোগ অনুসৰি বনেৰে কামাখ্যা ধামৰ পৰিচালনাৰ দায়িত্ব নিজৰ হাতত লৈছিল দেৱোত্তৰ বোৰ্ডে 17 বছৰ কিয়তে ৰাজত্ব কৰি আছিল 2003 চনত নিয়ম মতে সংবিধান মতে ইলেকশন হ'ব লাগিছিল কিন্তু হোৱা নাই বাই ফোৰ্স সিহঁতে মানে মন্দিৰ কোনো হিচাপ নাই কোনো হেৰি নাই একো নাই নিজৰ খুচি মতে 2003 পৰা 2015 চনলৈ আছিল দেৱোত্তৰ বোৰ্ড কামাখ্যা মন্দিৰ পৰিচালনা দায়িত্ব গ্ৰহণ কৰিয়ে অনৈতিক কাম আৰম্ভ কৰিছিল নেকি দেৱোত্তৰ বোৰ্ডে এই অভিযোগেৰে সত্যাসত্য নিৰূপণৰ বাবে অভিযান আৰম্ভ কৰিছে ইডিয়ে জোৰ জুলুম কৰি তেওঁলোকে এটা মানে কামাখ্যা মন্দিৰ পৰিচালনাত সোমাই পৰিছিলে আৰু সোমাই পৰাৰ পিছতে আমাৰ বৰদেউৰী সমাজৰ নেতৃত্বত তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেই পৰিচালনাৰ দায়িত্বৰ পিছত লোৱাৰ পিছত তেওঁলোকৰ যিখিনি হিচাপ পত্ৰ বা আদি কৰি যিখিনি আমাক সুপ্ৰিম কোৰ্টে কৈছিলে যে দেৱোত্তৰ বোৰ্ডৰ হাতত যিখিনি হিচাপ পত্ৰ আছে দলৈ সমাজক তেওঁলোকে মন্দিৰ পৰিচালনা কৰাৰ সময়ত দাখিল কৰিব লাগে কিন্তু দাখিল কৰিব নোৱাৰিলে দেৱোত্তৰ বোৰ্ডৰ পূৰ্বৰ বিষয়ববীয়াৰ ঘৰত ইডিৰ অভিযান দীঘলীয়া সময়ৰ বাবে অভিযান চলালে ইডিয়ে প্ৰশাসক ৰিজুপ্ৰসাদ শৰ্মাৰ বাসগৃহতো ইডিৰ অভিযান চলিল দুই প্ৰয়াত বিষয়ববীয়াৰ ঘৰতো জব্দ কৰা হৈছে 1 কোটি 82 লাখ টকাৰ বিভিন্ন ধৰণৰ বীমাৰ পলিচি লগতে জব্দ কৰা হৈছে অভিযুক্ত বিষয়ববীয়াৰ আত্মীয়ৰ সা-সম্পত্তিৰ নথিপত্ৰ 27টা বেংক একাউণ্ট জব্দ কৰিছে ইডিৰ অভিযান সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কামাখ্যাৰ বৰদেউৰী সমাজে বৰদেউৰী সমাজৰ মতে দেৱীৰ সম্পত্তি মানে ৰাইজৰ সম্পত্তি হৰলুকি হোৱা সম্পত্তি উভতাই পাব লাগে ভক্তৰ পৰা দান বৰগিনিয়াৰ পৰা আমি সমস্তখিনি চলাই আহিছোঁ যিহেতুকে সেই সময়তো কামাখ্যা দেৱোত্তৰ বোৰ্ড আছিলে সেই সময়ত যিখিনি টকা পইচা আছিলে সেইখিনি টকা পইচা হয়তো ভক্তৰ পৰা পোৱা টকা পইচা হ'ব তাত 5 গৰাকীকে তেওঁলোকৰ 6 গৰাকীকে মেম্বাৰ আছিলে বিজয় প্ৰসাদ শৰ্মা নৱকান্ত শৰ্মা ধীৰাজ শৰ্মা আদি কৰি 5 গৰাকীকে আমাৰ তেওঁলোকৰ বেংকে সেই আছিলে ইতিমধ্যে আমি গম পোৱা মতে কেইবাগৰাকী তেওঁলোকৰ এতিয়াও মৃত অৱস্থা তেওঁলোক ঢুকাইছেও আৰু বিজয় প্ৰসাদ শৰ্মা জীৱিত আছে আৰু 2 এগৰাকী জীৱিত আছে সমস্ত ঘটনাটি সেই সময়ৰ বোৰ্ড যিখন আছিলে সেই বোৰ্ডৰ পৰিচালনাতে এইবিলাক তত্ত্বাৱধান হৈছিল ইডিৰ অভিযানৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়াই বৰদেউৰী সমাজে প্ৰকাশ কৰে যে আইনে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব আমি খুব ভাল পাইছো যদি আইনমতে যিটো নিয়ম সিহঁতৰ কৰিব লাগে কৰিবলৈ আইনমতে কৰক সেইটো ব্যৱস্থাটো লওক যদি সিহঁত দোষী হয় এটা আইনে দি ব্যৱস্থা লৈ যাব উল্লেখ্য যে কামাখ্যাৰ বৰদেউৰী সমাজৰ অভিযোগ অনুসৰি 2003 চনৰ পৰা 2015 চন পৰ্যন্ত দেৱোত্তৰ বোৰ্ডে কামাখ্যা পৰিচালনা কৰাৰ সময়ত বিভিন্ন খেলিমেলি কৰিছিল আনকি দেৱোত্তৰ ভূমি বিক্ৰী কৰা বুলিও অভিযোগ উত্থাপন হৈছে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িলেহে এই সন্দৰ্ভত সকলো কথা স্পষ্ট হ'ব উল্লেখ্য যে দেৱোত্তৰ বোৰ্ডৰ পৰা মন্দিৰ পৰিচালনাৰ দায়িত্ব ঘূৰাই অনাৰ বাবে দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ মুখামুখি হ'বলগীয়া হৈছিল কামাখ্যাৰ বৰদেউৰী সমাজ 2003 পৰা এটা মোকদ্দমা আমি সুপ্ৰিম কোৰ্টত হাইকোৰ্টৰ পৰা গৈ সুপ্ৰিম কোৰ্ট পৰ্যন্ত গৈছিলোঁ আৰু সেই ৰায় আমাৰ 2015 চনত ৰায় দিয়াৰ পিছত পুনৰ আমি পৰিচালনাত আৰম্ভ কৰিছোঁ আনহাতে ন্যায়ালয়ৰ হস্তক্ষেপত দায়িত্ব হস্তান্তৰ কৰিলেও আয় ব্যয়ৰ হিচাপ দিয়া নাছিল বৰদেউৰী সমাজক আইনত আমি সাকসেস হলো কিন্তু সিহঁতে যেতিয়া যোৱাৰ সময়ত আমাক কোনো হিচাপ নিকাচ কোনো দি যোৱা নাই কোনো বেংকৰ নথিপত্ৰ আমাক দি যোৱা নাই
মালিগাঁৱৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট TY 365।